আজি মই তৃতীয়টো ভিডিঅ লৈ আহিছোঁ বিটিআৰৰ যি নেকি ভাইভাত হ'বলগীয়া 13-14 তাৰিখত যিবোৰ ভাইভাত প্ৰশ্ন সুধিব তোমালোকক সেইবোৰত ভিত্তি কৰি আৰু মোৰ এক্সপিৰিয়েন্স অনুযায়ী এই প্ৰশ্নকেইটা তোমালোকক দি যাম, তোমালোকে নোট কৰি যাবা। প্ৰথম প্ৰশ্ন হৈছে বিটিআৰ অঞ্চলত ভিচিডিচিৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ ভিচিডিচিৰ সম্পূৰ্ণ ৰূপ হৈছে ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটি অৰ্থাৎ গাঁও পৰিষদ উন্নয়ন সমিতি। দ্বিতীয় প্ৰশ্নটো হৈছে 2025 চনৰ ভিতৰত বিটিআৰ অঞ্চলত মুঠ কিমানটা ভিচিডিচি আছে? উত্তৰ মুঠ 420টা ভিচিডিচি আছে। প্ৰশ্ন নম্বৰ 3 কোকৰাঝাৰ জিলাত কিমানটা ভিচিডিচি আছে? উত্তৰ কোকৰাঝাৰ জিলাত 136টা ভিচিডিচি আছে। 4 নম্বৰ প্ৰশ্ন চিৰাং জিলাত কিমানটা ভিচিডিচি আছে? উত্তৰ চিৰাং জিলাত 61টা ভিচিডিচি আছে। আৰু এটা কথা কওঁ, মই যোৱাকালি এটা ভিডিঅ' দি গৈছোঁ সাব ডিভিজনৰ বিষয়ে আৰু ডিষ্ট্ৰিক্টখনৰ কিছু প্ৰশ্ন, সেইবোৰ চাই ল'বা। মই ডিছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকটো দি দিম। 5 নম্বৰ প্ৰশ্ন বাক্সা জিলাত কিমানটা ভিচিডিচি আছে? উত্তৰ বাক্সা জিলাত 114টা ভিচিডিচি আছে। 6 নম্বৰ প্ৰশ্ন ওদালগুৰি জিলাত কিমানটা ভিচিডিচি আছে? উত্তৰ ওদালগুৰি জিলাত 109টা ভিচিডিচি আছে। প্ৰশ্ন নম্বৰ 7 ওদালগুৰি জিলাৰ মুখ্য নদী কোনখন? উত্তৰ ওদালগুৰি জিলাৰ মুখ্য নদী হৈছে ধনশিৰি নদী। প্ৰশ্ন নম্বৰ 8 ওদালগুৰি জিলাখন কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 2004 চনৰ 14 ডিচেম্বৰত গঠন কৰা হৈছিল। প্ৰশ্ন নম্বৰ 9 ওদালগুৰি জিলা কোন কোন জিলা সৈতে সীমাভাগ কৰে? উত্তৰ দৰং, বাক্সা, তামুলপুৰ আৰু অৰুণাচল প্ৰদেশৰ সৈতে। প্ৰশ্ন নম্বৰ 10 ওদালগুৰি জিলাৰ ক্ষেত্ৰফল কিমান? ওদালগুৰি জিলাৰ মুঠ ক্ষেত্ৰফল প্ৰায় 1872 বৰ্গ কিলোমিটাৰ। এইবাৰ কোকৰাঝাৰ জিলাৰ প্ৰশ্ন নম্বৰ 11 কোকৰাঝাৰ জিলাখন কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1983 চনৰ 1 জানুৱাৰী তাৰিখে। প্ৰশ্ন নম্বৰ 12 কোকৰাঝাৰ জিলাত থকা প্ৰধান নদী কোনখন? উত্তৰ ব্ৰহ্মপুত্ৰ নদী। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, যি 4খন ডিষ্ট্ৰিক্ট অৰ্থাৎ 5খন ডিষ্ট্ৰিক্টৰ 4খন ডিষ্ট্ৰিক্টটো সম্পূৰ্ণভাৱে চাবা, তামুলপুৰখন কম পৰিমাণে চালেও হৈ যাব। আজিৰ শেষৰ প্ৰশ্নটো হৈছে 13 নম্বৰ প্ৰশ্ন কোকৰাঝাৰ জিলাৰ ক্ষেত্ৰফল কিমান? কোকৰাঝাৰ জিলাৰ মুঠ ক্ষেত্ৰফল প্ৰায় 3129 বৰ্গ কিলোমিটাৰ। আৰু বাকী জিলাবোৰৰ যদি প্ৰশ্ন উত্তৰ লাগে কমেণ্ট কৰি জনাই দিবা, মই ভিডিঅ' বনাই তোমালোকক দি দিম। আৰু তোমালোকে যদি মোৰ PDF-বোৰ বিচাৰা তেনেহ'লে মোক কমেণ্ট কৰি জনাই দিবা। ধন্যবাদ। মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।